নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আপোনালোকৰ লগত আলোচনা কৰিম। থৰতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ যে যত্ন কৰিলে ৰত্ন পায়। আপোনালোকে নিশ্চয় জানে বা কথাখিনি আপোনালোক নিশ্চয় অৱগত। চাওক, মই আজি তিতাকেৰেলাৰ খেতিত অলৰেডি অলপমান সাৰ দি আছোঁ। আৰু কি সাৰ মই গছৰ মিনিমাম ধৰক 1 ফুট দূৰেদি বা 1 ফুট কাষেদি দি আছোঁ। তাৰ কাৰণ গছখিনি যাতে অতি সোনকালে গৈ চাং পাইগৈ। অলৰেডি মই চাং ৰেডিও কৰিছোঁ। তো মাজে মাজে মই বিনো লগাই দিছোঁ। বিন আহিব, এতিয়া বিনৰ বজাৰো ভাল। এতিয়া চাওক, মই ছুপাৰ দি আছোঁ, ছুপাৰ ফছফৰাছ। তো আপোনালোকক মই আজি দেখুৱাই আছোঁ যে এই সাৰবিলাক দিলে কি হয় আৰু এই সাৰ দিয়াৰ গছৰ প্ৰধান কাম কি। চাওক, এয়া সাৰখিনি মই দি আছোঁ। ইয়াত আনি মই অকণমান জিৰণি লৈ আছোঁ। গোটেই খেতিত দিয়া শেষ কৰিম মই। বেলিও নাই, যেন বেলি ডুবো অৱস্থাত গৈ পাইছে হৈ। তো কথা হ'ল, এই ৰচন তিতাকেৰেলা গছখিনি চাং পাবগৈ দৌৰি আছে। কথা হ'ল, যত্নৰ মাধ্যমেদি আমি খেতিখিনি কৰি আছোঁ। ইয়াত অলৰেডি 1 বিঘা মাটিত মই তিতাকেৰেলা খেতি কৰিছোঁ। মাজে মাজে বিন লগাই দিছোঁ, তাৰমানে মাটিখিনি যাতে অযথা পৰি নাথাকে। এতিয়া বিন গছত যথেষ্ট পৰিমাণে বিন আহিছে। তো বিন গছটো আপোনালোকক মই জাষ্ট এটা গছ দেখুৱাই আছোঁ। এয়া চাওক কেনেকুৱাকৈ লাগি আছে। এয়া চাওক আৰু এটা গছ কেনেকুৱাকৈ লাগি আছে। মই অলৰেডি হাতখনত লাগি আছোঁ সাৰখিনি। এয়া চাওক তিতাকেৰেলাৰ গছখিনিৰ চেহেৰা ধৰণাকৃতি কেনেকুৱা হৈ আছে। যদি আপোনালোকে ইচ্ছা কৰে মই গছখিনি অতি সোনকালে চাঙত গৈ পোৱাম, তেনেহ'লে আপোনালোকে মই যি পদ্ধতি অৱলম্বন কৰিছোঁ আপোনালোকেও সেই পদ্ধতি অৱলম্বন কৰক। আৰু এই সাৰ মই গছত কিয় দি আছোঁ সেই বিষয়ে মই দুটামান কথা কৈ দিছোঁ। মই আজি সৰুকৈ ভিডিঅ' দি আছোঁ 2টা টিপছৰ ওপৰত। সাৰ দি আছোঁ আৰু সাৰ দিয়াৰ মূল কাৰণ কি। সাৰ দি আছোঁ তাৰমানে ছুপাৰ যে দি আছোঁ, ছুপাৰে মাটিত একদম পূৰা উৰ্বৰ কৰিব, শিপা চলাত সুবিধা হ'ব, যাতে গছে অতি সোনকালে শিপা ওলাব পাৰে বা শিপা দিব পাৰে। তাৰ কাৰণে এই তিতাকেৰেলাৰ গছৰ মিনিমাম 1 ফুট দূৰে মই সাৰখিনি দি আছোঁ। আৰু তাৰ প্ৰধান কাৰণটোৱে হ'ব, গছ কি হ'ব, খাদ্য খালেহে মানুহে শক্তি পায়। তো গছেও শিপা যদি দিব পাৰে, সেই গছো কি হ'ব, অতি সোনকালে গৈ নিজৰ কৰ্মত সি পূৰা ব্যস্ত হৈ থাকিব। তো কথা হ'ল, আপোনালোকে মোৰ চেনেলৰ নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখিনি অন কৰি দিব। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে আশা কৰোঁ আপোনালোকেও নিজেও উপকৃত হ'ব পাৰিব। এতিয়া মই আপোনালোকক কেনেকৈ দিব লাগে মই সেই দেখুৱাই আছোঁ। চাওক, মই সাৰখিনি এনেকৈ লৈ আপোনালোকে গছৰ চাৰিওফালে এনেকৈ দি দিব। মিনিমাম 1 ফুট দূৰেদি দিব। সাৱধান যাতে গছৰ গুৰিত নপৰে। অকণমান তাৰমানে আপোনালোকক কৈ দিছোঁ, গছৰ গুৰিত গ'লে কিন্তু গছ মৰি যোৱাৰ আশংকা থাকে। তো নিশ্চয় বুজি পালে মই যিখিনি কৰ্ম কৰি আপোনালোকক দেখুৱাই আছোঁ। অসুবিধা হৈছে মানে কি, মই কেমেৰাখন এক হাতেৰে ধৰি আৰু এক হাতেৰে কাম কৰিব লগা হৈছে, সেইকাৰণে লৰচৰ কৰি আছে ভিডিঅ'। তো বেয়া নাপাব। আপোনালোকক দেখুৱাবৰ কাৰণে মই অকণমান কষ্ট কৰি দিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে এই পদ্ধতি অৱলম্বন কৰক, সফল হওক, মই সেয়া আশা কৰোঁ। বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে লাগে, আপোনালোকে আগে পিছে ভিডিঅ'খিনি চাই আছে। তো আজি মই নতুনকৈ ভিডিঅ' আপোনালোকলৈ পঠিয়াই আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'খন চাই বহুত উপকৃত হ'ব পাৰিব। তো এই সাৰ দিয়াৰ 1 সপ্তাহ পিছত মই খেতিত কি কৰিম, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পাম। সেই আশাৰে মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। তো এই খেতিত এই গছৰ গুৰিত যে সাৰ দি আছোঁ, এতিয়া মই অহাকালি কি কৰিম, গছৰ গুৰিটো একদম পূৰা নিকানি কাম কৰি দিম। লাগিলে মই লেবাৰ মাতি ল'ম 2টামান, এখেতৰ লগত মই থাকিম, কেনেকৈ নিকানি কৰিব লাগে মই দেখুৱাই দিম। তো বন্ধুসকল, এই পদ্ধতি অৱলম্বন কৰিও যদি আপোনালোকে গছখিনি আপোনালোকে যদি লগাইছে, তেনেহ'লে আপোনালোকেও এই পদ্ধতি অৱলম্বন কৰক। 100% সফল হ'ব পাৰিব।
বন্ধুসকল, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ' যাতে পুনৰাই আপোনালোকক লগ পাওঁ।